বিজন বিজ্ঞান ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ জেনেৰেল ম্যাথমেটিক্সৰ পেপাৰৰ মই সেট বি লৈছো আৰু ইয়াৰ এমসিকিউৰ প্ৰশ্ন উত্তৰসমূহ আপোনালোকে মিলাই চাব কোনটো শুদ্ধ হৈছে আপুনি কিমান নম্বৰ পাইছে এটো এবাৰ চেক কৰি চাব। ইয়াৰ প্ৰথম প্ৰশ্নটো আপোনালোকৰ অপচন বি টো শুদ্ধ হ'ব। আপোনালোকে চাই যাব যেটো টিক মাৰ্ক দি থোৱা আছে আপোনালোকৰ হেতুৱে শুদ্ধ উত্তৰ হয়। তো ইয়াৰ 2 নম্বৰ যেটো প্ৰশ্ন আছিল হেতু অপচন সি অৰ্থাৎ -15 টো শুদ্ধ উত্তৰ। তেনেকে আপোনালোকৰ কোৱেশ্চন নম্বৰ 3 টু সি, কোৱেশ্চন নম্বৰ 4 টুৰ আপোনালোকৰ ডি হয় শুদ্ধ উত্তৰ। তাৰ পিছত 5 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ 4 অৰ্থাৎ অপচন বি। 6 নম্বৰ উত্তৰটো অপচন সি, 7 নম্বৰটো অপচন ডি, 8 নম্বৰটো অপচন বি, 9 নম্বৰটো অপচন ডি, 10 নম্বৰটো অপচন সি, 11 নম্বৰটো অপচন ডি, 12 নম্বৰটো অপচন এ। এটো কিতাপৰ প্ৰশ্ন এটা দি দিছে একেবাৰে সহজ, পেপাৰটো এবাৰ সহজ হৈছে আপোনালোকৰ। তাৰপিছত 13 নম্বৰ প্ৰশ্নটোৰ অপচন ডি টো শুদ্ধ হ'ব। 14 নম্বৰ যেটো প্ৰশ্ন আছিল এটো অপচন বি শুদ্ধ, 15 নম্বৰটো অপচন সি, 16 নম্বৰটো অপচন সি, 17 নম্বৰ অপচন। ইয়াৰ 17 নম্বৰ যেটো প্ৰশ্ন আছিল সেই 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন সি টো শুদ্ধ হ'ব, বি টো শুদ্ধ নহয়। 18 নম্বৰটোৰ অপচন সি, 19 নম্বৰটো অপচন সি, 20 নম্বৰটো অপচন বি, 21 নম্বৰটোৰ মানে 1 2 3 টো হৈছে শুদ্ধ হয়, মানে এইকেইটাৰ গোটেইকেইটা দশমিক বিস্তৃতি পৰিসমাপ্ত হয় কিন্তু এটোৰ পৰিসমাপ্ত নহয় যিহেতু ইয়াৰ কিউৰ মৌলিক উৎপাদকীকৰণত উৎপাদক 3 টো আছে। এই গতিকে তাৰ পিছত 22 নম্বৰ যেটো প্ৰশ্ন আছিল এই প্ৰশ্নটো অকমান কনফিউজন এটা আছে। তো ইয়াৰ মানে ইয়াৰ শুদ্ধ উত্তৰটো কেৱল y হ'ব লাগিছিল আৰু যদি কিছুমান ক্ষেত্ৰত z ও শুদ্ধ হয় সেই গতিকে মই অপচন এ টো শুদ্ধ দিছো। ইয়াত অফিচিয়েল আনসাৰটো আহিলে আমি গম পাম। কোৱেশ্চন নম্বৰ 23 যেটো প্ৰশ্ন আছিল সেই 23 টোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি টো। 24 যেটো প্ৰশ্ন আছিল তাৰ শুদ্ধ উত্তৰ অপচন সি হ'ব। 25 ৰ অপচন বি, 26 ৰ অপচন ডি, 27 ৰ অপচন ডি, 28 ৰ অপচন সি, 29 ৰ অপচন বি, 30 ৰ অপচন সি টো শুদ্ধ হ'ব। 31 ইয়াত 31 ৰ যেটো কোৱেশ্চন আছিল হেতুৰ অপচন এ টো শুদ্ধ হ'ব, ইয়াত সি টো নহয় এ টো শুদ্ধ হ'ব। ইটোৰ অপচন বি টো শুদ্ধ হ'ব। 33 টোৰ আপোনালোকৰ শুদ্ধ উত্তৰ অপচন বি টো হ'ব। 34 ৰ শুদ্ধ উত্তৰটো আপোনাৰ অপচন সি টো হ'ব। 35 ৰ শুদ্ধ উত্তৰ ডি হ'ব। 36 ৰ শুদ্ধ উত্তৰ সি হ'ব। 37 ৰ যেটো শুদ্ধ উত্তৰ হেতু আপোনাৰ অপচন ডি টো শুদ্ধ হ'ব। 38 ৰ অপচন ডি টো কিতাপৰ প্ৰশ্ন দিছে এবোৰ। 39 টো আপোনালোকৰ অপচন বি টো শুদ্ধ হ'ব কাৰণ এটো অপৰিমেয় বুলি সুধিছে, বাকি গোটেইখিনি পৰিমেয় হয়। আপোনালোকে কটাকটি কৰিলে নিশ্চয় কথাটো গম পাব। তাৰ পিছত 40 ৰ যেটো কোৱেশ্চন আছিল তাৰ শুদ্ধ উত্তৰটো অপচন সি টো শুদ্ধ হ'ব। তাৰ পিছত 41 ইয়াত 41 ৰ যেটো প্ৰশ্ন আছিল সেই 41 ৰ অপচন বি টো শুদ্ধ হ'ব। 42 ৰ অপচন এ টো শুদ্ধ হ'ব যিহেতু দুটা চলকৰ ৰৈখিক সমীকৰণৰ কথা সুধিছে হেতু কাৰণে। তাৰ পিছত 43 ৰ প্ৰশ্ন এ টো শুদ্ধ হ'ব কাৰণ ইয়াত সুধিছে কি অদ্বিতীয় সমাধান থাকিব। অদ্বিতীয় সমাধানৰ যেটো শৰ্ত আছিল a1/a2 not equal to b1/b2 অৰ্থাৎ সমান হ'ব নোৱাৰিব। তাৰমানে p মানটো 4 হ'ব নোৱাৰিব, বাকি সকলো ক্ষেত্ৰত ঠিকই হ'ব। সেইকাৰণে p ৰ 4ৰ বাহিৰে সকলো মান হ'ব শুদ্ধ, সেইকাৰণে অপচন এ টো শুদ্ধ। তাৰ পিছত আহিলে 44 তাৰ শুদ্ধ উত্তৰটো হ'ব 2 কাৰণ এটো দ্বিঘাত সমীকৰণ নহবলে হলে x ৰ মানটো থাকিব নালাগিব। যদি আপুনি p ৰ মানটো 2 বহাই দিয়ে আৰু যদি বিয়োগ কৰি দিয়ে তেতিয়া এটো শূন্য হৈ যাব আৰু শূন্য হৈ যোৱাৰ লগে লগে x² টো আঁতৰি যাব, তাৰমানে দ্বিঘাত সমীকৰণ হৈ নাথাকিব। 40 যেটো 5 আছিল তাৰ শুদ্ধ যেটো আনসাৰ হ'ব হেতু অপচন আপোনালোকৰ বি টো শুদ্ধ হ'ব, ডি টো নহয়, বি টো শুদ্ধ হ'ব। ইমানখিনি আছিল আজিৰ ভিডিঅ'ত।
যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং